ছাত্ৰ সন্থা আৰু উৰিয়ানঘাট ৰাইজক সহযোগ কৰি আপোনালোকে গুৰুজনাৰ এই অনুপম সৃষ্টিক যি সহযোগিতা কৰিছে এই কথাষাৰে এটাই প্ৰমাণ কৰে যে অসমীয়া জাতিটো সমগ্ৰ বিশ্বত এদিন নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব সক্ষম হ'ব আৰু এই জাতিটো যে এটা সঁচাকৈ সফল জাতি এই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ আহিছে। উৰিয়ানঘাট সীমান্ত অঞ্চল এগৰাকী ইতিহাসৰ ছাত্ৰ হিচাপে এগৰাকী বুৰঞ্জীৰ ছাত্ৰ হিচাপে মই যি জানো যে সংঘৰ্ষ সাহস এই দুটা শব্দ এই সীমান্ত অঞ্চলৰ মানুহৰ লগত জড়িত হৈ আছে আৰু এটা কথা সীমান্ত অঞ্চলত থকা মানুহ মানেই যেন সাহসৰ এটা প্ৰতীক কি আহোমৰ দিনতেই হওক বা ভাৰতৰ প্ৰাচীন ইতিহাস খুচৰিলে পঞ্জাৱ সীমান্তৰ সেইসকল সংগ্ৰামী যোদ্ধাই হওক আমি এটা কথাই জানো যে সীমান্ত অঞ্চলত বসবাস কৰা প্ৰত্যেকজন মানুহ হৈছে এটা জাতিৰ সাহসৰ স্বাভিমানৰ প্ৰতীক আৰু তাকেই যেন প্ৰমাণ কৰিছে উৰিয়ানঘাট অঞ্চলৰ ৰাইজে অকল অৰ্থনৈতিক যুদ্ধতেই নহওক অকল সামাজিক যুদ্ধতেই নহওক আজি প্ৰমাণ কৰি দেখুৱাইছে যে উৰিয়ানঘাট সীমান্ত অঞ্চলৰ মানুহে সাংস্কৃতিক জয়যাত্ৰাটোৱে নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। গুৰুজনাৰ যি নাটক মই চমুকৈ মাত্ৰ কেইটামান কথা কওঁ ভাওনাৰ সংস্কৃতিৰ আগত অসমত আছিলে তাৰ আগতো আছিলে কিন্তু কেনেকুৱা ধৰণে আছিলে সেই সময়ত আমাৰ নামনিৰ মানুহে ব্যাস গীত বুলিয়ে ব্যাস বা ৰামায়ণ মহাভাৰতৰ গীতসমূহ সুৰ লগাই তেওঁলোকে পৰিৱেশন কৰিছিলে তাক ৰামায়ণী গীত বা ব্যাস গীত বুলি কয়। ঠিক তেনেকৈ নামনি অসমত মাউৰ গীত বুলি এবিধ আছে মনসা দেৱীৰ গীত বুলি একচাম সংগীত আছিলে যি কবিসকলে পৰিৱেশন কৰিছিলে গদ্যৰ ভাষাত লিখা দুৰ্গাবৰ কায়েস্কৰে দুৰ্গাবৰী গীত কোচৰাজ বংশৰ বিশ্বনাথ নৰনাৰায়ণৰ পিতৃৰ ছত্ৰছায়াত তেওঁ চৰ্চা কৰিছিল। গতিকে এই নৃত্য গীত এই পৰম্পৰা প্ৰাচীন অসমৰ পৰা অসমত চলি আছিল কিন্তু গুৰুজনাই তাক সুন্দৰভাৱে হেঙুল হাইতাল বনাই সাধাৰণ ৰাইজৰ সন্মুখলৈ লৈ আনিলে তাতকৈ আৰু আমাৰ জাতিটোৰ বাবে ডাঙৰ সম্পদ একো হ'ব নোৱাৰে। মই অনুৰোধ জনাম নতুন প্ৰজন্মক মোৰ এটা খুব ভাল লাগে আজি ভাওনাত মই আহি দেখিছোঁ এগৰাকী খুব নতুন বিচাৰক মোৰ বন্ধু মন্টু গোহাঁই তেওঁ এসময়ৰ শিষ্য বুলি কৈছে বা মই যিমানকেইখন ভাওনা চাইছোঁ আপোনালোকেও লক্ষ্য কৰিছে ভাওনাত যি গুহাৰ দিয়ে ভাওনাত যি খোল বজায় বা আজিকালি ছ'চিয়েল মিডিয়াটো দেখোঁ সেই ল'ৰাবিলাক একদম সৰু সৰু ল'ৰা কিন্তু তেওঁলোকৰ সংগীতৰ তাল লয় জ্ঞান এইখিনিয়ে মোক সঁচাকৈ আপ্লুত কৰে। কোনোবাই যদি মোক কেতিয়াবা কয় অসমীয়া নতুন প্ৰজন্ম ধ্বংসৰ ফালে গৈ আছে না মই কেতিয়াও মানি নলওঁ মই এটা কথাই মানি ল'ম যে মোৰ নতুন প্ৰজন্মই আমাতকৈ সংস্কৃতিক বেছিকৈ আঁকোৱালি লৈছে আৰু তাৰ প্ৰমাণ এই ভাওনা সমাৰোহত উপস্থিত থকা আটাইকেইটা তলক আপোনালোকে লক্ষ্য কৰিব আৰু মই এটা অনুৰোধ জনাম আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী তেওঁলোককো ইয়াৰ প্ৰতি আকৰ্ষিত হ'বলৈ এয়াই সুযোগ। মই আজিৰ এই সমিতিখনে ভাওনা পাতিছে শেষ হৈ যাব কিন্তু ইয়াৰ যিটো অনুৰণন আপোনাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীলৈ থাকি যাব। মই নিশ্চয়কৈ আশা কৰিম আৰু 2 বছৰ পিছত উৰিয়ানঘাট এই অঞ্চলত আজি উপস্থিত থকা আপোনাৰ ল'ৰা ছোৱালীয়ে খোল বজাবলৈ মন কৰিব ভাওনাত গুহাৰ গাবলৈ ইচ্ছা কৰিব অভিনয় কৰিবলৈ ইচ্ছা কৰিব বৰগীত গাবলৈ ইচ্ছা কৰিব আৰু এই ভাওনা সমাৰোহৰ সফলতাটো সেইদিনাখনেই আৰম্ভ হ'ব। চিহ্নযাত্ৰা নাটক পাতিছিলে গুৰুজনাই এক নতুন চিন্তা আজিৰ পৰা 500-600 বছৰৰ মধ্যযুগৰ অসমত তেনেকুৱা চিন্তা কৰাটো একদম কঠিন কাম আছিলে। ধৰ্মৰ নামত সাংঘাতিক কিবা কিবি চলিছিলে কিন্তু একশৰণ নাম ধৰ্ম যি ধৰ্মত সমতা আছে যি ধৰ্মত মানুহৰ মাজত জাতিভেদৰ প্ৰথা নাইকিয়া কৰিছিলে যি ধৰ্মত সৰলতা আছে সেই একশৰণ নাম ধৰ্ম ভাৰতত বৈষ্ণৱ ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্মৰ পৰা